বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে যি ভূমি মানে কিছু লোকে আমি জানো যে আগ্ৰাসী ৰূপত বেদখল কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেই ভূমি বেদখল মুক্ত কৰি বিশেষকৈ দেখিছোঁ আমি বনাঞ্চল, আধ্যাত্মিক অঞ্চল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাজাৰ বছৰীয়া পুৰণি গাঁও ইত্যাদি যেতিয়া বেদখল কৰি আহিছে, সেই বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি পৰহি ডক্টৰ শৰ্মাদেৱে নিজে কৈছে যে অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব, অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰা হ'ব। গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ ৰাইজৰ বাবে এই ভূমি সদায় দিয়া হ'ব। কোনোবাই যদি তাত কিবা বেআইনীভাৱে কৰিছে নিশ্চয় উচ্ছেদ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ আৰু জনজাতীয় অঞ্চলসমূহ, বনাঞ্চলসমূহ, সংৰক্ষিত অঞ্চলসমূহ বেদখল কৰাটো কোনো মানুহে নিবিচাৰে। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে যি ভূমি মানে কিছু লোকে আমি জানো যে আগ্ৰাসী ৰূপত বেদখল কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেই ভূমি বেদখল মুক্ত কৰি বিশেষকৈ দেখিছোঁ আমি বনাঞ্চল, আধ্যাত্মিক অঞ্চল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাজাৰ বছৰীয়া পুৰণি গাঁও ইত্যাদি যেতিয়া বেদখল কৰি আহিছে, সেই বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি পৰহি ডক্টৰ শৰ্মাদেৱে নিজে কৈছে যে অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব, অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰা হ'ব। গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ ৰাইজৰ বাবে এই ভূমি সদায় দিয়া হ'ব। কোনোবাই যদি তাত কিবা বেআইনীভাৱে কৰিছে নিশ্চয় উচ্ছেদ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ আৰু জনজাতীয় অঞ্চলসমূহ, বনাঞ্চলসমূহ, সংৰক্ষিত অঞ্চলসমূহ বেদখল কৰাটো কোনো মানুহে নিবিচাৰে। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে যি ভূমি মানে কিছু লোকে আমি জানো যে আগ্ৰাসী ৰূপত বেদখল কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেই ভূমি বেদখল মুক্ত কৰি বিশেষকৈ দেখিছোঁ আমি বনাঞ্চল, আধ্যাত্মিক অঞ্চল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাজাৰ বছৰীয়া পুৰণি গাঁও ইত্যাদি যেতিয়া বেদখল কৰি আহিছে, সেই বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি পৰহি ডক্টৰ শৰ্মাদেৱে নিজে কৈছে যে অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব, অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰা হ'ব। গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ ৰাইজৰ বাবে এই ভূমি সদায় দিয়া হ'ব। কোনোবাই যদি তাত কিবা বেআইনীভাৱে কৰিছে নিশ্চয় উচ্ছেদ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ আৰু জনজাতীয় অঞ্চলসমূহ, বনাঞ্চলসমূহ, সংৰক্ষিত অঞ্চলসমূহ বেদখল কৰাটো কোনো মানুহে নিবিচাৰে। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে যি ভূমি মানে কিছু লোকে আমি জানো যে আগ্ৰাসী ৰূপত বেদখল কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেই ভূমি বেদখল মুক্ত কৰি বিশেষকৈ দেখিছোঁ আমি বনাঞ্চল, আধ্যাত্মিক অঞ্চল, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হাজাৰ বছৰীয়া পুৰণি গাঁও ইত্যাদি যেতিয়া বেদখল কৰি আহিছে, সেই বেদখল মুক্ত কৰাটো এখন চৰকাৰৰ কৰ্তব্য আৰু সেই কৰ্তব্যত সদায় সফল হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি পৰহি ডক্টৰ শৰ্মাদেৱে নিজে কৈছে যে অসমৰ এই সেউজ ভূমি কেতিয়াও বেদখলকাৰীৰ হাতত এৰি দিয়া নহ'ব, অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰা হ'ব। গতিকে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ ৰাইজৰ বাবে এই ভূমি সদায় দিয়া হ'ব। কোনোবাই যদি তাত কিবা বেআইনীভাৱে কৰিছে নিশ্চয় উচ্ছেদ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা এইখন চৰকাৰ যথেষ্ট কঠোৰ আৰু জনজাতীয় অঞ্চলসমূহ, বনাঞ্চলসমূহ, সংৰক্ষিত অঞ্চলসমূহ বেদখল কৰাটো কোনো মানুহে নিবিচাৰে।